ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এইটো মোৰ প্ৰথম অনলাইন ক্লাছ। তোমালোক ডিগ্ৰী 4th সেমিষ্টাৰ ইকনমিক্স মেজৰৰ ল'ৰা ছোৱালী। তোমালোকৰ ইকনমিক্স মেজৰৰ যিখন মেথমেটিকেল এপ্লিকেশ্যন ইন ইকনমিক্স পেপাৰ, সেই পেপাৰখনৰ যিটো ইউনিট 4 তোমালোকৰ ইন্ট্ৰডাকশ্যন টু গেম থিয়ৰী বুলি এটা চেপ্টাৰ আছে। আৰু সেই চেপ্টাৰটোৰ বিষয়ে আজি মই তোমালোকৰ লগত এইটো ফাৰ্ষ্ট ক্লাছত বেছিক কথাখিনি আলোচনা কৰিম বুলি ভাবিছো। তোমালোকক মই গেম থিয়ৰীৰ কিছু ষ্টাডি মেটেৰিয়েলছ অলৰেডি দিছো। সেই ষ্টাডি মেটেৰিয়েলছখিনি এতিয়া আমি চিষ্টেমেটিক ভাৱে এনেকে অনলাইন আলোচনা কৰিম। যদি তোমালোকৰ কিবা অসুবিধা থাকে, বুজি নোপোৱা থাকে, নিশ্চয় মোক কমিউনিকেট কৰিবা। আজি যিহেতু এইটো গেম থিয়ৰী ফাৰ্ষ্ট ক্লাছ, গতিকে আহা আমি গেম থিয়ৰীৰ বেছিক বস্তুখিনিৰ ফালে যাওঁ। এছ গেম থিয়ৰী। গেম থিয়ৰীৰ প্ৰথমতে আমি তোমালোকৰ লগত শ্বেয়াৰ কৰিম হোৱাট ইজ এ গেম থিয়ৰী। তো গেম থিয়ৰী বুলি ক'লে তোমালোকে মনত ৰাখিবা, গেম থিয়ৰী সম্পৰ্কে ফাৰ্ষ্ট যিটো চিষ্টেমেটিক এনালাইচিছ, চিষ্টেমেটিক এপ্লিকেশ্যন অফ গেম থিয়ৰী এপ্লিকেশ্যনৰ বিষয়ে যিটো চিষ্টেমেটিক এনালাইচিছ বা ষ্টাডি হৈছিল, সেই বিষয়ত ভন নিউমেন আৰু অস্কাৰ মৰ্গেনষ্টাৰ্ণ এই দুজন ইকনমিষ্টে ফাৰ্ষ্ট গেম থিয়ৰীৰ বিষয়ে এটা চিষ্টেমেটিক আলোচনা আমাক আগবঢ়াইছিল। আৰু তেওঁলোকে যিখন কিতাপত এই কথাখিনি আলোচনা কৰিছিল, কিতাপখনৰ নাম আছিল দ্য থিয়ৰী অফ গেমছ এণ্ড ইকনমিক বিহেভিয়াৰ। এইটো কিমান চনত পাব্লিছ হৈছিল? ইন 1944। ইয়াত চোৱা, গেম থিয়ৰী বুলি ক'লে গেম থিয়ৰীৰ ভিতৰত মেইন কথাখিনি কি পইণ্ট ইয়াত আছে, সেই পইণ্ট কেইটা মই তোমালোকক কৈ দিছো। ডেফিনেশ্যন বিলাক তোমালোকক দিয়া আছে বা কিতাপতো ডেফিনেশ্যনটো পাবা। মই পইণ্ট ৱাইজ তোমালোকক বুজি পোৱাৰ সুবিধাৰ কাৰণে মই এইখিনি কৈ দিছো, চাবা। A game is defined to be any situation in which এনেকুৱা এটা চিটুৱেশ্যনক আমি গেম থিয়ৰী বুলি ক'ম। এনেকুৱা চিটুৱেশ্যন য'ত there are at least 2 players, কমেও 2টা প্লেয়াৰ থাকিব লাগিব বা গ্ৰুপ অফ প্লেয়াৰ থাকিব লাগিব। আৰু এই প্লেয়াৰ্ছ বিলাক কি হ'ব পাৰে? এন ইণ্ডিভিজুৱেল, ফাৰ্ম, অৰ্গেনাইজেশ্যন, যিকোনো হ'ব পাৰে। অৰ্থাৎ গেম থিয়ৰী কমেও 2জন প্লেয়াৰ থাকিব লাগিব। নেক্সট পইণ্টটো হৈছে each player has a number of possible strategies, courses of action which he or she may choose to follow. এতিয়া কথা হৈছে কি, আমি গেম থিয়ৰী এটা সাধাৰণতে আমি দবা খেল এখনৰ লগত বা ব্ৰিজ খেল, তোমালোকে জানা এইটো ব্ৰিজ খেল বা দবা খেলৰ লগত আমি ইয়াক তুলনা কৰো। যেনেকে দবা খেল এখনত প্ৰত্যেকজন খেলুৱৈৰে, প্লেয়াৰৰে নিজা নিজা ষ্ট্ৰেটেজি থাকে কিছুমান, গেম থিয়ৰীটো প্ৰত্যেকজন প্লেয়াৰৰ বা ফাৰ্মৰ বা অৰ্গেনাইজেশ্যনৰ নিজা নিজা কিছুমান ষ্ট্ৰেটেজি থাকে। আৰু সেই ষ্ট্ৰেটেজি বিলাক তেওঁলোকে এই গেমখন খেলোতে, অৰ্থাৎ তেওঁলোকে যেতিয়া প্ৰডাকশ্যন বিহেভিয়াৰে হওক বা মাৰ্কেটিং বিহেভিয়াৰে হওক, এইখিনি যেতিয়া তেওঁলোকে দেখুৱাব যায় বা ফ'ল' কৰে, তেতিয়া এই গেম থিয়ৰী এই বিভিন্ন ষ্ট্ৰেটেজি তেওঁলোকে ফ'ল' কৰে। নেক্সট পইণ্ট, দ্য ষ্ট্ৰেটেজি chosen by each player determine the outcome of the game. অৰ্থাৎ গেমৰ যিটো আউটকাম, যিটো ৰিজাল্ট, সেইটো ডিপেণ্ড কৰে প্ৰত্যেকজন প্লেয়াৰে কি ষ্ট্ৰেটেজি লৈছে সেইটোৰ ওপৰত। আৰু নেক্সট পইণ্ট, লাষ্ট পইণ্টটো হৈছে associated to each possible outcome of the game there is a collection of numerical payoffs. অৰ্থাৎ পে অফ আমি পাওঁ প্ৰত্যেকজন প্লেয়াৰৰ কাৰণে বা ফাৰ্মৰ কাৰণে আমি পে অফ পাওঁ। এতিয়া চোৱা, এইখিনিত আমি কেইটামান টাৰ্ম ইয়াত ব্যৱহাৰ কৰিছো। কি টাৰ্ম ব্যৱহাৰ কৰিছো তোমালোকক মই কৈ দিছো। চোৱা, ইয়াত চোৱা কেইটামান টাৰ্ম আমি ব্যৱহাৰ কৰিছো। প্লেয়াৰ, চোৱা এইটো প্লেয়াৰ, তাৰপিছত তোমাৰ ষ্ট্ৰেটেজি, তাৰপিছত তোমাৰ আউটকাম, পে অফ, এইবিলাক কিছুমান টাৰ্ম গেম থিয়ৰীৰ লগত জড়িত হৈ আছে। এই যিবিলাক টাৰ্ম, এই টাৰ্মবিলাকনো কি, এইবিলাকে কি মিন কৰে, আমি সেইখিনি কথা এতিয়া আলোচনা কৰো মেইন গেম থিয়ৰীৰ ভিতৰত যোৱাৰ আগতে। এতিয়া চোৱা,
some important definition of game theory যেটা আমি টার্ম পাই এই টার্ম কেইটাৰ ডেফিনেশনটো কি প্ৰথমতে সব প্লেয়াৰ্স প্লেয়াৰ বুলি ক'লে কি বুঝো আমি গেম থিওৰি এটাত প্লেয়াৰ বুলি ক'লে গেম থিওৰিত যিবিলাকে অংশগ্ৰহণ কৰে অৰ্থাৎ যিখিনি ফাৰ্মে গেম থিওৰিত অংশগ্ৰহণ কৰে সেইখিনিক আমি প্লেয়াৰ বুলি কওঁ এটা এটা অলিগোপলিস্টিক মার্কেট মডেল মনত ৰাখিবা গেম থিওৰি এটা অলিগোপলিস্টিক মার্কেট মডেল আৰু ইয়াৰ যিখিনি ফাৰ্ম বা ইন্ডিভিজুৱেল সেট বা গ্ৰুপ অফ ইন্ডিভিজুৱেল সেট জড়িত হৈ থাকে এই খেলখনত সেইখিনিক আমি প্লেয়াৰ বুলি আৰু এই প্লেয়াৰে কি কৰে who makes the decision and adopts different strategies to their best advantage তেওঁলোকৰ কাৰণে তেওঁলোকে খেলখন খেলোতে এই প্লেয়াৰ বা ফাৰ্ম বিলাকে তেওঁলোকৰ বিভিন্ন স্ট্ৰেটেজি বিলাক এডপ্ট কৰে এটা নেক্সট পইণ্ট পলিসি ভেৰিয়েবল এটা সব পলিসি ভেৰিয়েবল বুলি ক'লে আমি কি বুজো পলিসি ভেৰিয়েবলস are the instrument of a firm or player through which they attain their goals. For example, price, quantity, advertising, research and development. এইবিলাক হৈছে পলিসি ভেৰিয়েবল অৰ্থাৎ যিবিলাকৰ ওপৰত বেছ কৰি ফাৰ্মখনে বা ফাৰ্ম বিলাকে তেওঁলোকৰ ষ্ট্ৰেটেজি বিলাক বনায় যিবিলাক টুলছৰ ওপৰত বেছ কৰি তেওঁলোকৰ ষ্ট্ৰেটেজি বিলাক বনায় সেইবিলাকক কোৱা হয় পলিসি ভেৰিয়েবলস যেনে প্ৰাইচ কোৱান্টিটি ৰিচাৰ্জ এডভাৰটাইজিং এই সকলোবিলাক হৈছে তেওঁলোকৰ কিছুমান পলিসি ইনস্ট্ৰুমেন্ট বা পলিসি ভেৰিয়েবলস এতিয়া চোৱা নেক্সট স্ট্ৰেটেজি ইয়াত এটা কথা মন কৰিবা তোমালোকে পলিসি ভেৰিয়েবল আৰু স্ট্ৰেটেজি দুয়োটা প্ৰায় একে ধৰণৰ বস্তু স্ট্ৰেটেজিটো কি হৈছে পলিসি যেনেকৈ মই পলিসি ভেৰিয়েবল কলো প্ৰাইস স্ট্ৰেটেজি হৈছে প্ৰাইসৰ ক্ষেত্ৰত তেওঁলোকে প্ৰাইস যেটো পলিসি ভেৰিয়েবলস বা ইনস্ট্ৰুমেন্ট সেইটোৰ ওপৰত বেছ কৰি তেওঁলোকে কি স্ট্ৰেটেজি বনাব পাৰে তেওঁলোকে প্ৰাইসটো চেঞ্জ কৰিব পাৰে চেঞ্জিং দ্য প্ৰাইস অফ দ্য কমোডিটি অৰ্থাৎ তেওঁলোকে বিক্ৰী বেছি কৰাৰ কাৰণে কেতিয়াবা বস্তুটোৰ দামটো কমাই দিব পাৰে বা কিছুমান পাৰ্টিকুলাৰ সিচুৱেচনত তেওঁলোকে দামটো বঢ়াই দিব পাৰে এই যেটো প্ৰাইস চেঞ্জৰ তেওঁলোকৰ যি টেন্ডেন্সি এইটো এটা স্ট্ৰেটেজি ফাৰ্ম বিলাকে এইটো স্ট্ৰেটেজি ল'ব পাৰে প্ৰাইস চেঞ্জ গতিকে এইটো হৈছে স্ট্ৰেটেজি প্ৰাইসটো হৈছে এটা পলিসি ইনস্ট্ৰুমেন্ট পলিসি ভেৰিয়েবল আৰু এই যেটো তেওঁলোকৰ বিহেভিয়াৰ যে চেঞ্জিং দ্য প্ৰাইস অফ দ্য কমোডিটি এইটো হৈছে স্ট্ৰেটেজি ঠিক তেনেকৈ আউটপুটটোক আমি পলিসি ভেৰিয়েবল বুলি কৈছিলো আউটপুটৰ ওপৰত তেওঁলোকে ফাৰ্মখনে কি ডিসিশন ল'ব পাৰে চেঞ্জিং দ্য লেভেল অফ আউটপুট মার্কেট ডিমান্ড বেছি হৈছে আউটপুট বেছি কৰিব পাৰে মার্কেট ডিমান্ড কম হৈছে আউটপুটটো কমাই দিব পাৰে অৰ্থাৎ আউটপুট সম্পৰ্কে তেওঁলোকে যিখিনি সিদ্ধান্ত ল'ব সেইটো হৈছে স্ট্ৰেটেজি ঠিক তেনেকৈ ইনক্ৰিজিং এডভাৰটাইজমেন্ট এণ্ড এক্সপেন্ডিচাৰ এখন ফাৰ্মে আজিকালি জানা নিজৰ নিজৰ যিবিলাক উৎপাদিত বস্তু সেইখিনি বজাৰত বিক্ৰী কৰিবলৈ তেওঁলোকে এডভাৰটাইজিংৰ সহায় ল'ব লগা হয় আৰু ফাৰ্ম বিলাকে আজিকালি বহুত তেওঁলোকৰ বাজেট এডভাৰটাইজিংৰ নামত ৰাখে এইটো আমি দেখা পাওঁ আজিকালি গতিকে এইটো এটা স্ট্ৰেটেজি যে তেওঁলোকে এডভাৰটাইজিং যেটো স্ট্ৰেটেজি এখন ফাৰ্মে এটা এডভাৰটাইজিং স্ট্ৰেটেজি লৈছে তেওঁৰ যিখন ৰাইভেল ফাৰ্ম সেই ৰাইভেল ফাৰ্মে তেওঁলোকক কাউন্টাৰ দিয়াৰ কাৰণে বেলেগ এটা স্ট্ৰেটেজি ল'ব পাৰে এডভাৰটাইজিংৰ ঠিক তেনেকৈ আছে এটা ভেৰিং দ্য প্ৰডাক্ট এটসেট্ৰা অৰ্থাৎ প্ৰডাক্টটো ডিফাৰেন্সিয়েট কৰা প্ৰডাক্টটো একেই প্ৰডাক্ট ডিফাৰেন্সিয়েট কৰি দিয়া যে অলপমান বেলেগ কৰি দিয়া এই আগৰ প্ৰডাক্টটো এইটো অলপ বেলেগ কৰি দিয়া এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে স্ট্ৰেটেজি ল'ব পাৰে এনেকুৱা এটা দুটা নহয় কেইবাটাও স্ট্ৰেটেজি এখন ফাৰ্মৰ সন্মুখত ওপেন থাকে আৰু ফাৰ্মখনে সেই স্ট্ৰেটেজি বিলাকৰ ওপৰত বেছ কৰিহে এই যিখিনি স্ট্ৰেটেজি তেওঁলোকৰ ওপেন থাকে এই স্ট্ৰেটেজিখিনিৰ ওপৰত বেছ কৰিহে তেওঁলোকে গেমটো পাৰ্টিচিপেট কৰে এতিয়া চোৱা নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হৈছে এই স্ট্ৰেটেজি বিলাক যে আমি কৈছো এই স্ট্ৰেটেজি দুই ধৰণৰ হ'ব পাৰে দেয়াৰ আৰ টু টাইপস অফ স্ট্ৰেটেজি পিওৰ স্ট্ৰেটেজি আৰু মিক্সড স্ট্ৰেটেজি A strategy is called pure strategy if a player decides to use only one particular course of action during every play. No randomness is associated with this strategy. অৰ্থাৎ যেতিয়া এখন খেলত এটা প্লেয়াৰে বা এখন ফাৰ্মে এটা স্ট্ৰেটেজি এডপ্ট কৰে যদিও তেওঁলোকৰ সন্মুখত কেইবাটাও স্ট্ৰেটেজি ওপেন থাকে তেওঁলোকে পাৰ্টিকুলাৰলি এটা স্ট্ৰেটেজিহে এডপ্ট কৰে তেনেকুৱা ক্ষেত্ৰত ইয়াক কোৱা হয় পিওৰ স্ট্ৰেটেজি ইয়াত ৰেণ্ডমনেছ নাই অৰ্থাৎ তেওঁলোকে
এবাৰ ইটো ষ্ট্ৰেটেজি নেক্সট 2 নম্বৰ ষ্ট্ৰেটেজি তাৰপিছত 3 নম্বৰ ষ্ট্ৰেটেজি এনেকৈ তেওঁলোকৰ কোনো ষ্ট্ৰেটেজি এডপ্টৰ ক্ষেত্ৰত তেওঁলোকে ভেৰি নকৰে ডিসিশন বিলাক তেওঁলোকে এটা ষ্ট্ৰেটেজি লয় আৰু তেনেকুৱা ক্ষেত্ৰত ইয়াক কোৱা হয় পিয়ৰ ষ্ট্ৰেটেজি মিক্সড ষ্ট্ৰেটেজি হৈছে if a player decides in advance to use all the courses of action some of available courses of action in some fixed proportion then the player is said to be used mixed strategy অৰ্থাৎ এখন খেলত যেতিয়া এজন প্লেয়াৰে এটাতকৈ বেছি ষ্ট্ৰেটেজি এডপ্ট কৰে অৰ্থাৎ তেওঁলোকৰ চাৰিটা ষ্ট্ৰেটেজি ওপেন আছে পাৰ্টিকুলাৰ সিচুৱেচন কিছুমানত তেওঁলোকে যেতিয়া তাৰপৰা তিনটা বা চাৰিটা ষ্ট্ৰেটেজি এডপ্ট কৰিবলৈ বিচাৰে বা এডপ্ট কৰে তেতিয়া তাক মিক্সড ষ্ট্ৰেটেজি বুলি কোৱা হয় গতিকে এইটো হ'ল পিয়ৰ ষ্ট্ৰেটেজি আৰু মিক্সড ষ্ট্ৰেটেজিৰ ডিফাৰেন্স পিয়ৰ ষ্ট্ৰেটেজি বুলি ক'লে আমি এটা পাৰ্টিকুলাৰ খেলত বা এটা পাৰ্টিকুলাৰ সময়ত এটা ফাৰ্মে এটা ষ্ট্ৰেটেজি এডপ্ট কৰে বুলি ধৰি লওঁ বা এটা ষ্ট্ৰেটেজি এডপ্ট কৰে মিক্সড ষ্ট্ৰেটেজিৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বেলেগ বেলেগ ষ্ট্ৰেটেজি এডপ্ট কৰিব পাৰে এতিয়া চোৱা পে অফটো হৈছে নেট গেইন দ্য পে অফটো হৈছে নেট গেইন চোৱা এইটো নেট গেইন দ্য পে অফ এ ষ্ট্ৰেটেজি ইজ দ্য নেট গেইন it will bring to the firm for any given counter strategy of the competitor firm to my FARM লিখিছো FIRM হ'ব এইটো প্ৰিন্টিং মিস্টেক তোমালোকে কাৰেকশন কৰি ল'বা এইটো FIRM firm আচ্ছা given counter strategy of the competitor this gain is measured in terms of the goal of the firm অৰ্থাৎ ফাৰ্মখনৰ গোল কি হ'ব পাৰে the goal of the firm may be maximization of profit যেনে profit maximization এটা গোল হ'ব পাৰে মার্কেট শেয়ার টু ম্যাক্সিমাইজ করা এটা গোল হব পারে ফার্মের গোল মানে লক্ষ্য উদ্দেশ্য গতিকে পে অফ বুলি ক'লে আমি ফাৰ্মখনৰ নেট গেইনটো বুজো আৰু সেই নেট গেইনটো ক'ৰ পৰা আহিব ফাৰ্মখনৰ সন্মুখত যিবিলাক ষ্ট্ৰেটেজি থাকে সেই ষ্ট্ৰেটেজি বিলাক এডপ্ট কৰাৰ পাছত তোমালোকে মই যেতিয়া গেম থিওৰিৰ কিছুমান প্ৰেক্টিকেল এক্সাম্পল তোমালোকক কৰি দিম বা তোমালোকক যেতিয়া মই 2% জিৰ' সাম গেমৰ কথা কম নেক্সট ক্লাছত তেতিয়া তোমালোকে বুজি পাবা কেনেকে এই পে অফ মেট্ৰিক্স বিলাক আমি পাওঁ এটা পে অফ মেট্ৰিক্স বুলি কোৱাৰ লগে লগে এটো হৈছে তোমাৰ নেট গেইন অৰ্থাৎ ফাৰ্মখনে ষ্ট্ৰেটেজি বিলাক এডপ্ট কৰাৰ ফলত এটা ফাৰ্মে এটা ষ্ট্ৰেটেজি এডপ্ট কৰিছে তেওঁ ৰাইভালটি তেওঁৰ প্ৰফিটটো মিনিমাইজ কৰাৰ কাৰণে আন এটা ষ্ট্ৰেটেজি এডপ্ট কৰিছে এনেকুৱা ক্ষেত্ৰত আমি কিছুমান ফাৰ্মখনৰ এটা প্ৰত্যেকখন ফাৰ্মৰে কিমান কিমান গেইন পাব পাৰে ই ষ্ট্ৰেটেজিৰ এগেইনষ্টে সেইটো কোৱা হৈছে নেট গেইন নেক্সট চোৱা পে অফ মেট্ৰিক্সটো কি বস্তু পে অফ মেট্ৰিক্সটো কি বস্তু সেইটো বুজিবলৈ তোমালোকক মই এখন টেবিল দেখুৱাম এইখন হৈছে টেবুল পে অফ মেট্ৰিক্স ইয়াত আমি চোৱা ওপৰত হৰাইজন্টেল লিখিছো টেবল অফ পে অফ মেট্ৰিক্স অফ ফাৰ্ম 1 এনেকৈ আমি ফাৰ্ম 2 ৰ পে অফ মেট্ৰিক্স পাব পাৰো আৰু ভাৰ্টিকেলি আমি লিখিছো ফাৰ্ম 2 ষ্ট্ৰেটেজি আৰু হৰাইজন্টেল লিখিছো ফাৰ্ম সৰি ইয়াত এটা সামান্য ভুল হৈছে মোৰ এইটো ফাৰ্ম 2 ষ্ট্ৰেটেজি এইটো ফাৰ্ম 1 ষ্ট্ৰেটেজি কাইন্ডলি ইট উইল নোট ৰাখিবা এইটো ফাৰ্ম 1 ৰ ষ্ট্ৰেটেজি হ'ব হা এইটো ফাৰ্ম 1 ষ্ট্ৰেটেজি একচুয়ালি ফাৰ্ম 1 ষ্ট্ৰেটেজি আৰু ফাৰ্ম 1 বুলি ক'লে আমি এ ফাৰ্মখন বুজো আৰু ফাৰ্ম 2 বুলি ক'লে আমি বি ফাৰ্মখন বুজো ইয়াত চোৱা আমি হৰাইজন্টেলি যিখিনি ষ্ট্ৰেটেজি এডপ্ট কৰিছে বি ফাৰ্ম এই হৰাইজন্টেলি যিখিনি আহিছে তুমি চোৱা এইখিনি এ লোৱা ষ্ট্ৰেটেজি এই গোটেইবিলাক এ লোৱা ষ্ট্ৰেটেজি এই ষ্ট্ৰেটেজি বিলাক আমি হৰাইজন্টেলি চাম ৰো ৱাইজ আমি ৰো ৱাইজ চাম এই ষ্ট্ৰেটেজি বিলাক ঠিক তেনেকৈ বি ষ্ট্ৰেটেজি বিলাক আমি ভাৰ্টিকেলি চাম এইবিলাক হৈছে বি লোৱা ষ্ট্ৰেটেজি এইটো বি1 ষ্ট্ৰেটেজি এইটো বি2 ষ্ট্ৰেটেজি এনেকুৱা বি ষ্ট্ৰেটেজি বিলাক এনেকৈ আমি চাম এতিয়া এইকেইটা হৈছে বি ষ্ট্ৰেটেজি এইকেইটা হৈছে বি ষ্ট্ৰেটেজি এতিয়া চোৱা ইয়াতে কিমানটা পে অফ আছে ইয়াতে रो 1 2 3 4 5 6 और कॉलम 1 2 3 4 5 5 into 6 means 30 অর্থাৎ 30 পে অফ আছে ইয়াত এই 30 পে অফৰ ভিতৰত আমি কি কম যে যদি ফাৰ্ম 1 এ এইটো ফাৰ্ম 1 এ ষ্ট্ৰেটেজি A1 এডপ্ট কৰে তেতিয়া হলে তেওঁৰ কাৰণে যিখিনি পে অফ মেট্ৰিক্স এভেইলেবল হ'ব এইকেইটা হ'ব এইকেইটা ফাৰ্ম 1 এ
যেতিয়া A1 strategy লব তেওঁলোকৰ কাৰণে এইকেইটা হ'ব payoff matrix অৰ্থাৎ G11 G12 G13 G14 G15 G16 এইবিলাক তেওঁলোকৰ কাৰণে available payoff এই পার্টিকুলার সিচুয়েশনটোত এই যেতিয়া ফার্ম 1 এ যেতিয়া A1 strategy লব তেতিয়া ফার্ম 2 ডিসাইড কৰিব তেওঁলোকে কোনটো strategy লব অৰ্থাৎ ফার্ম 2 কলম ওয়াইজ B1 লব পাৰে B2 লব পাৰে B3 লব পাৰে B4 লব পাৰে B5 লব পাৰে B6 লব পাৰে ধৰি ললো ফার্ম 2 B5 strategy টো এডপ্ট কৰিছে B5 strategy এডপ্ট কৰিছে এই সিচুয়েশনটোত আমার দুয়োটা কোড লগ হইছে G15 অর্থাৎ G152 হইছে এই গেম খনৰ পে অফ ফার্ম 1 এর কারণে এটা সব সময় if farm 1 adopts strategy A1 and its rival reacts by adopting among the strategies open to it by given B5 the payoff gain of farm 1 or payoff gain to hobo G15 itu kyo lobo B1 to B farm kone kyo B5 to lobo strategy A farm 1 এ A1 strategy লোৱাৰ পাছত farm 2 অৰ্থাৎ B farm খনে কিয় B5 strategy লব এইটো ডিপেন্ড কৰে payoff gain বিলাকৰ ওপৰত অৰ্থাৎ আমি ইয়াৰ পিছত নিউমেৰিকেল এক্সাম্পল দিম তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হ'ব মই নিউমেৰিকেল এক্সাম্পল এটা কৰি দিম পাছত যে এইটো চোৱা এই A1 নৰ কলম ৰো ওয়াইজ যিখিনি ভ্যালু আছে ইয়াৰ এই ভ্যালু কেইটাৰ ভিতৰত আটাইতকৈ যেটো মিনিমাম ভ্যালু যত পৰিব যেটো পে অফ হ'ব মিনিমাম ভ্যালু সেই মিনিমাম ভ্যালুটোৰ যেটো কলমত পৰিব অৰ্থাৎ এই ৰোটোৰ যেটো মিনিমাম ভ্যালু A1 ৰোটোৰ যেটো মিনিমাম ভ্যালু সেই মিনিমাম ভ্যালুটো যেটো কলমত পৰিব সেই কলমত থকা স্ট্র্যাটেজিটোৱে বি ফার্ম খনে লব ঠিক তেনেকে যদি ফার্ম 1 এ A4 strategy লয় ধৰি ললো A4 strategy লৈছে if farm 1 chooses strategy A4 and its rival reacts with strategy B6 তেতিয়া আমি ধৰি ললো যে G46 টো হৈছে A4 এই ৰোটো আটাইতকৈ মিনিমাম ভ্যালু আৰু এইটো পৰে কাৰণে ফার্ম 2 কি কৰিব B6 strategy টো লব যাৰ ফলত ফার্ম 1 ৰ পে অফ টো হ'ব G46 তো এনেদৰে আমি পে অফ মেট্ৰিক্স বিলাক পাওঁ এটা ফার্মৰ দুখন ফার্মৰ পে অফ মেট্ৰিক্সৰ কাৰণে আমি এখন পে অফ টেবুলেৰে আমি বস্তুখিনি বুজাব পাৰো দুখন ফার্মৰ পে অফ মেট্ৰিক্স বিলাক এনেকে আমি মেট্ৰিক্স আমি পাওঁ আৰু ধৰি ললো যদি কিবা কাৰণত বি ফার্মখনে প্ৰথমতে ফার্ম 2 যদি প্ৰথমতে স্ট্ৰ্যাটেজি বিলাক লয় কাৰণ কিয় গেম এখন খেলিব লাগিলে তো স্ট্ৰ্যাটেজি প্ৰথমতে কোনবাই ল'ব লাগিব তো এতিয়া আমি ধৰি লৈছিলো যে ফার্ম 1 স্ট্ৰ্যাটেজি লৈছে ফার্স্ট প্ৰথমতে A1 স্ট্ৰ্যাটেজি লৈছে তেতিয়া ফার্ম 2 B5 স্ট্ৰ্যাটেজিৰে ৰিয়েক্ট কৰিছে তাৰপিছত ধৰি ললো যে ফার্ম 1 A4 স্ট্ৰ্যাটেজি লৈছে তেতিয়া ফার্ম 2 B6 এৰে ৰিয়েক্ট কৰিছে গতিকে এইটো হৈছে যাৰ ফলত এই তেওঁলোকৰ যেটো ইন্টাৰেকশন এই ইন্টাৰেকশনৰ ফলত আমি কি পে অফ মেট্ৰিক্স বিলাক পাওঁ যেটো ফার্ম 1 এ প্ৰথমতে তেওঁলোকৰ স্ট্ৰ্যাটেজিটো লৈছিল গতিকে এইটো ফার্ম 1 or G15 to ফার্ম 1 or পে অফ মেট্ৰিক্স এনেদৰে আমি পে অফ মেট্ৰিক্স টেবুলখন পাওঁ বা এনেকৈ পে অফ মেট্ৰিক্স বুলি কোৱা হয় পে অফ মেট্ৰিক্সৰ ডিটেইলছটো আমি নিউমেৰিকেল এক্সাম্পল গুলো তোমালোকৰ আৰু ভালকে ক্লিয়াৰ হ'ব এতিয়া চোৱা আউটকাম বুলি ক'লে আমি কি বুজো গেম এখনৰ লগত এসোসিয়েটেড আন এটা নাম হৈছে আউটকাম হৈছে the outcome of a game is the result of a complete set of strategies selected by the players in a game অৰ্থাৎ এই যে মই কথাটো কলো যে A1 ফার্মে ধৰা ফার্স্ট স্ট্র্যাটেজি লৈছে বি ফার্ম কাৰণে B5 লৈছে ইয়াতে আমি G152 পে অফ পাইছো এইটো ইয়াৰ ৰিজাল্ট আউটকাম না আউটকামটো আমি এনেকে উলিয়াব পাৰো গতিকে কি কয় the outcome of a game is the result of a complete set of strategy selection by the players in a game গেম এখনত যিখিনি প্লেয়াৰ্স থাকে ইয়াৰে দুটা প্লেয়াৰ্স আছে দুটা প্লেয়াৰ্সে নিজৰ নিজৰ স্ট্র্যাটেজি লোৱাৰ পাছত যেটো আউটকাম ওলাইছে যেটো ৰিজাল্ট ওলাইছে এই ৰিজাল্টটোকে আমি আউটকাম বুলি কওঁ
there are two assumptions associated with this outcome. Key assumptions: the first, preference patterns of the player. Preference pattern of the player is consistent among the probable options. Or second, the players themselves have the capability of arranging the game, arranging the likely outcomes in some order of preference. গতিকে the payoff of a particular outcome is based on this preference ordering. অৰ্থাৎ তেওঁলোকে নিজৰ নিজৰ ষ্ট্ৰেটেজি বিলাক এডপ্ট কৰাৰ ক্ষেত্ৰত কি প্ৰিফাৰেন্স অৰ্ডাৰিং দেখায়, ফাৰ্ম 1 এ কোনটো ষ্ট্ৰেটেজি ল'ব, ফাৰ্ম 2 তাৰপিছত কোনটো ষ্ট্ৰেটেজিৰে ৰিয়েক্ট কৰিব, তাৰ ফলতে আমি কি পাওঁ, গেমৰ আউটকামটো আমি পাওঁ। তাৰপিছত চোৱা, এটা বস্তু তোমালোকে মনত ৰাখিবা, কমপ্লিট ভাৰ্চেছ ইনকমপ্লিট ইনফৰমেশ্যন। কমপ্লিট ইনফৰমেশ্যন কাক বোলে? A game has complete information when the players know their own strategy and payoffs and also those of the other players. এখন ফাৰ্মে নিজৰ ষ্ট্ৰেটেজি আৰু পেঅফ বিলাক জানাৰ উপৰিও যেতিয়া আনজন প্লেয়াৰৰো ষ্ট্ৰেটেজি আৰু পেঅফ বিলাকৰ কথা জানে, তেতিয়া তাক কি কোৱা হয়? কমপ্লিট ইনফৰমেশ্যন বুলি কোৱা হয়। আৰু যদি নাজানে সেইটো ইনকমপ্লিট ইনফৰমেশ্যন। অৰ্থাৎ দুয়োজন প্লেয়াৰৰ ষ্ট্ৰেটেজি আৰু পেঅফৰ বিষয়ে যদি ভালদৰে জানে, তেতিয়া কোৱা হয় যে গেমখনত দুয়োজন প্লেয়াৰৰে কমপ্লিট ইনফৰমেশ্যন আছে। আৰু যদি দুয়োজনৰ ষ্ট্ৰেটেজি আৰু পেঅফৰ বিষয়ে ভালদৰে নাজানে, তেতিয়া আমি তাক ইনকমপ্লিট ইনফৰমেশ্যন বুলি কওঁ। ষ্ট্ৰেটেজি এণ্ড পেঅফ। এতিয়া চোৱা, পাৰফেক্ট আৰু ইমপাৰফেক্ট ইনফৰমেশ্যন কি? A game in which the players select their strategies subsequently and aware. A game in which the players select their strategies subsequently and are aware of the strategies chosen by the other players is known as a game. তোমালোকে কনফিউজ নহবা। মই ইয়াত কৈছিলো যে দুয়োটা প্লেয়াৰৰ কমপ্লিট আৰু ইনকমপ্লিট ভাৰ্চেছ ইনকমপ্লিট ইনফৰমেশ্যনত মই কি কৈছিলো যে দুয়োজন প্লেয়াৰৰ কি এভেইলেবল ষ্ট্ৰেটেজিজ আছে আৰু প্ৰত্যেকটো ষ্ট্ৰেটেজিৰে কিমান পেঅফ বিলাক কি। অৰ্থাৎ ফাৰ্ম 1ৰ ধৰি লোৱা 4টা ষ্ট্ৰেটেজি ওপেন আছে, ফাৰ্ম 2ৰ কাৰণে হয়তো 5টা ষ্ট্ৰেটেজি ওপেন আছে, আৰু প্ৰত্যেকটোৰে কাৰণে যিখিনি পেঅফ দুয়োজন ফাৰ্মে জানে। নেক্সট মই যেটো কৈছো, পারফেক্ট আৰু ইমপারফেক্ট ইনফরমেশন কি হয়? A game in which the players select their strategies subsequently and are aware of the strategies chosen by the other player is known as game with perfect information. অর্থাৎ এই এভেইলেবল স্ট্র্যাটেজি বিলাকৰ ভিতৰত ফার্ম 1 এ কোনটো স্ট্র্যাটেজি এডপ্ট কৰিব, কোনটো স্ট্র্যাটেজি, সেই 4টা স্ট্র্যাটেজিৰ ভিতৰত কোনটো স্ট্র্যাটেজি এডপ্ট কৰিব, সেইটো ফার্ম 2 জানে। অৰ্থাৎ আৰু বেছি পারফেক্ট তেওঁলোকৰ ইনফরমেশনটো। 7 পয়েন্টত আমি কৈছিলো যে ফার্ম 1ৰ হয়তো 4টা স্ট্র্যাটেজি আছে, ফার্ম 2ৰ 5টা স্ট্র্যাটেজি আছে, আৰু ফার্ম 1 এ জানে যে ফার্ম 2ৰ কাৰণে 5টা স্ট্র্যাটেজি আছে, আৰু ফার্ম 2 এ জানে যে ফার্ম 1ৰ কাৰণে 4টা স্ট্র্যাটেজি আছে, আৰু প্ৰত্যেকটো স্ট্র্যাটেজি কি পেঅফ সেইটো জানে। কিন্তু 8 নম্বৰ পয়েন্টত মই তোমালোকক যেটো কৈছো পারফেক্ট ভার্সেস ইমপারফেক্ট ইনফরমেশন, যে ইয়াতে কি ফার্ম 1 এ ভালকে জানে ফার্ম 2 কোনটো স্ট্র্যাটেজি ল'ব, আৰু ফার্ম 2 এও ভালকে জানে ফার্ম 1 এ কোনটো স্ট্র্যাটেজি ল'ব। অৰ্থাৎ তেওঁলোকে বেছি পারফেক্টলি ইনফর্ম যে ফার্ম 1 এ 1 নম্বৰ স্ট্র্যাটেজিটো ল'ব, আৰু মই 1 নম্বৰ স্ট্র্যাটেজিটো, অৰ্থাৎ ফার্ম 1 এ 1 নম্বৰ স্ট্র্যাটেজিটো লোৱাৰ পাছত ফার্ম 2 যে 5 নম্বৰ স্ট্র্যাটেজিটো ল'ব, এইটো ধৰি লৈছো যে এইটো দুখন ফাৰ্মৰে জানা থাকে। এইটো কোৱা হয় পারফেক্ট ইনফরমেশন। আৰু ইমপারফেক্ট ইনফরমেশন হৈছে যেতিয়া ইনফরমেশনটো নাথাকে, এই কথাখিনি যেতিয়া তেওঁলোকে নাজানে, অৰ্থাৎ কোনখন ফাৰ্মে কেতিয়া কোনটো ষ্ট্ৰেটেজি এডপ্ট কৰিব, যদি দুখন ফাৰ্মে নাজানে, তেতিয়া আমি ইমপারফেক্ট ইনফরমেশন বুলি কওঁ। এইখিনি পারফেক্ট আৰু ইমপারফেক্ট ইনফরমেশন। তোমালোকে কনফিউজ নহবা। মই 7 পয়েন্টত যেটো কৈছিলো কমপ্লিট ভাৰ্সেস ইনকমপ্লিট ইনফরমেশন আৰু পারফেক্ট ভাৰ্সেস ইমপারফেক্ট ইনফরমেশনৰ কথাখিনি তোমালোকক মই ক্লিয়াৰ কৰি দিলো। এইখিনি কিন্তু কনফিউজ নহবা। অৰ্থাৎ 7 পয়েন্টত আমি কোৱা কথাখিনি হৈছে এজ এ হোল, দুটা ফাৰ্মৰ এজ এ হোল
স্ট্ৰেটেজি খিনি দুটা ফাৰ্মে জানে বা পে অফ খিনি জানে আৰু 8 নম্বৰ পইণ্টত মই কি ক'লো যে দুয়োখন ফাৰ্মে পাৰ্টিকুলাৰলি কোনটো স্ট্ৰেটেজি ল'ব কোনে কোনটো স্ট্ৰেটেজি ল'ব সেইটো ভালকে জানে আৰু জানিলে সেইটো পাৰফেক্ট ইনফৰমেশ্যন আৰু যদি নাজানে সেইটো ইমপাৰফেক্ট ইনফৰমেশ্যন নেক্সট পইণ্টটো আহা 9 নম্বৰ পইণ্টটো ভেলু অফ দ্য গেম অৰ্থাৎ এই গেম বিলাকৰ পৰা আমি এটা ভেলু পাওঁ সেই ভেলুটো কেনেকে পাওঁ if there are two players A and B ধৰি লৈছো আমি এটা এক্সাম্পল তোমালোকক if there are two players A and B the value of the game is the maximum guaranteed game to player অৰ্থাৎ গোটেই গেমটোৰ পৰা যিটো ম্যাক্সিমাম ভ্যালু প্লেয়াৰ A পাব অৰ্থাৎ প্লেয়াৰ A আমি ম্যাক্সিমাইজিং প্লেয়াৰ বুলি কৈছো তেওঁলোকে ফাৰ্স্ট স্ট্ৰেটেজি এডপ্ট কৰি আছে গতিকে তেওঁলোকৰ এৰ সন্মুখত চাৰিটা স্ট্ৰেটেজি আছে ওপেন আছে আৰু এই চাৰিটা ধৰি লৈছো এই চাৰিটা স্ট্ৰেটেজিৰ ভিতৰত কোনটো স্ট্ৰেটেজি তেওঁলোকক ম্যাক্সিমাম ৰিটাৰ্ণ দিব সেইটো হৈছে ভ্যালু অফ দা গেম কাৰণ তেওঁ সেইটো স্ট্ৰেটেজিয়ে এডপ্ট কৰিব if both the players A and B uses their best strategies অৰ্থাৎ A যদি নিজৰ বেষ্ট স্ট্ৰেটেজিটো এডপ্ট কৰে অৰ্থাৎ তেওঁলোকে ৰোড সদায় মিনিমাম ভ্যালুটো চাই এই চাৰিটা ৰোড যিকেইটা মিনিমাম ভ্যালু তাৰ ভিতৰত যিটো ম্যাক্সিমাম আছে সেই ম্যাক্সিমাম ভ্যালু থকা ৰোডটোহে ফাৰ্ম 1 এ সিলেক্ট কৰিব আৰু ঠিক তেনেকে ফাৰ্ম 2 এ কাউন্টাৰ স্ট্ৰেটেজি লৈ পেলাই এটা ৰিয়েক্ট কৰিব গতিকে প্ৰত্যেকটো ফাৰ্মে স্ট্ৰেটেজি লওঁতে তেওঁলোকৰ কি হয় বেষ্ট যিটো স্ট্ৰেটেজি এ নিজৰ যিটো কাৰণে বেষ্ট স্ট্ৰেটেজি সেইটো এডপ্ট কৰিব আৰু বি তেওঁলোকৰ কাৰণে যিটো বেষ্ট স্ট্ৰেটেজি হ'ব সেইটো এডপ্ট কৰিব আৰু আল্টিমেটলি তেওঁলোকে গেমটোৰ পৰা এটা ভ্যালু জেনাৰেট কৰিব আৰু সেই ভ্যালুটোৱে হৈছে ভ্যালু অফ দা গেম এটা এটা ইউনিক ভ্যালু অৰ্থাৎ এটাই ভ্যালু অফ দা গেম আমি পালো এতিয়া চোৱা এই ভ্যালু অফ দা গেম উলিওৱাৰ কাৰণে সেডেল পইণ্ট আৰু সেডেল পইণ্টটো কি বস্তু সেডেল পইণ্টটো আমি নিউমেৰিকেল এক্সাম্পল দিলে তোমালোকৰ ভালকে ক্লিয়াৰ হ'ব তথাপিতো মই থিওৰি খিনি এতিয়া কৈ থৈ দিছো মই নিউমেৰিকেল এক্সাম্পল তোমালোকক বুজাই দিম সেডেল পইণ্টত যে আমি যে পে অফ লৈছিলো আগৰ যিটো পে অফ মেট্ৰিক্সৰ মই এক্সাম্পল দিছিলো সেই এক্সাম্পলটোত কি কৰিব ফাৰ্স্ট টু সিলেক্ট মিনিমাম এলিমেন্ট অফ ইচ ৰো ধৰি ললো আমি ফাৰ্ম 1 এ প্ৰথমতে স্ট্ৰেটেজি ললে তেওঁলোকে কি কৰিব ইয়াৰ যিটো মই এইটো কৈ দিছো চাবা মই ইখন লৈ আছো অৰ্থাৎ সেডেল পইণ্টৰ কাৰণে কি কৰিব ফাৰ্ম 1 এ এই ধৰা A1 যিটো স্ট্ৰেটেজি তেওঁলোকৰ ওপেন আছে এই স্ট্ৰেটেজি বিলাকৰ ভিতৰত এই ৰোটোৰ যিটো মিনিমাম ভ্যালু সেই মিনিমাম ভ্যালুটো তেওঁলোকে সিলেক্ট কৰি ল'ব মিনিমাম ভ্যালুটো তেওঁলোকে কি কৰিব সাৰ্কুল দিব ধৰি ললো A1 ত 142 হৈছে মিনিমাম ভ্যালু বা 152 মিনিমাম ভ্যালু ধৰি ললো তেতিয়া ফাৰ্মে কি কৰিব 152 এনেকে সাৰ্কুল কৰি দিব ৰো ওয়াইজ A2 ৰ কাৰণে ধৰা 222 মিনিমাম ভ্যালু 222 সাৰ্কুল কৰি দিব A3 কাৰণে ধৰা 342 মিনিমাম ভ্যালু সাৰ্কুল কৰি দিব অৰ্থাৎ এই ভ্যালু কেইটাৰ ভিতৰত 342 মিনিমাম ভ্যালু ঠিক তেনেকে A4 ৰ ভিতৰত 412 মিনিমাম ভ্যালু অৰ্থাৎ ইয়াত এই যি কেইটা পাঁচটা ভ্যালু আছে এই পাঁচটা ভ্যালুৰ ভিতৰত 412 মিনিমাম ভ্যালু আৰু ধৰি ললো A5 ৰ ক্ষেত্ৰত A560 মিনিমাম ভ্যালু এইটো সাৰ্কুল কৰি দিব অৰ্থাৎ ফাৰ্স্ট কামটো কি ফাৰ্ম 1 এ যেতিয়া স্ট্ৰেটেজি বিলাক এডপ্ট কৰিব ৰো ওয়াইজ তেতিয়া তাৰ যিটো মিনিমাম ভ্যালু সেই মিনিমাম ভ্যালু বিলাক তেওঁলোকে সাৰ্কুল কৰি যাব এতিয়া চোৱা নেক্সট পইণ্টটো কি সেকেন্ড টু সিলেক্ট the maximum element of each column of the payoff matrix and mark them with squares এতিয়া কলম ওয়াইজ যাব এতিয়া ফাৰ্ম 1 এ স্ট্ৰেটেজি বিলাক সিলেক্ট কৰাৰ পাছত ফাৰ্ম 2 তেওঁলোকৰ কাৰণে 20 বিলাক কলম ওয়াইজ তেওঁলোকে এতিয়া চাব এই কলমৰ যিখিনি ম্যাক্সিমাম ভ্যালু সেই ম্যাক্সিমাম ভ্যালু তেওঁলোকে চাব ধৰি ললো B1 ৰ কাৰণে ম্যাক্সিমাম ভ্যালুটো হৈছে G16 এইটো তেওঁলোকে কি কৰিব এনেকে কিন্তু এইটো সাৰ্কুল কৰিব এইটো ৰাউন্ড নকৰে কিন্তু স্কয়াৰ কৰিব তেওঁলোকে সাৰ্কুল নকৰে তে B1 টো এই কলমটোৰ ম্যাক্সিমাম ভ্যালু
মইতো ভাবো ইটো এটা বেলেগ কালাৰ দি বুজালে তোমালোকৰ বেছি ক্লিয়াৰ হল হয় মই কৈ আছো ৰবা এক মিনিট আচ্ছা ধৰি ললো কলম ৱাইজ G11 এইটো কলমৰ মেক্সিমাম ভ্যালু এইটো ইয়াতে সার্কুল কৰি দিম ঠিক তেনেকে B2 ৰ ক্ষেত্ৰত মেক্সিমাম ভ্যালুটো আছে ধৰা G42 টো মেক্সিমাম ভ্যালু B4 ৰ ক্ষেত্ৰত ধৰা এইটো G34 টো মেক্সিমাম ভ্যালু অৰ্থাৎ কলম ৱাইজ ৰো ৱাইজ ইটো মিনিমাম ভ্যালু আৰু কলম ৱাইজ ইটো মেক্সিমাম ভ্যালু ইয়াতে এটাতে পৰিছে ঠিক তেনেকে B5 ত ধৰা G25 টো মেক্সিমাম ভ্যালু এটা আমি সার্কুল কৰি দিছো সরি স্কয়ার কৰি দিছো আৰু ধৰা এইটোত B5 ৰ B6 ৰ ক্ষেত্ৰত B46 টো মেক্সিমাম ভ্যালু এটুক আমি স্কয়ার কৰি দিছো এতিয়া থার্ড পয়েন্টে কি কৈছে চোৱা সেডেল পয়েন্টৰ থার্ড পয়েন্টে কি কৈছে ফাইনালি if there appear an element in the pair of matrix which is circle and square together then the position is called saddle point and the element is the value of the game এতিয়া চোৱা ইয়াতে সার্কুল আৰু স্কয়াৰ একেলগে কোট কৰিছে আমি দেখা পাইছো এই পয়েন্টত কি হৈছে সার্কুল আৰু স্কয়াৰ একেলগে পৰিছে B5 কলম আৰু A3 ৰো ইয়াতে সার্কুল আৰু কলম একেলগে সার্কুল আৰু স্কয়াৰ একেলগে পৰিছে অৰ্থাৎ G34 এই পে অফ ম্যাট্ৰিক্স টো সার্কুল আৰু স্কয়াৰ একেলগে পৰিছে অৰ্থাৎ এইটো ৰো ওয়াইজ মিনিমাম ভ্যালু কলম ওয়াইজ ম্যাক্সিমাম ভ্যালু আৰু এইটোৱে হ'ব কি গেমটোৰ ভ্যালু অৰ্থাৎ এইটো ভ্যালু অফ দা গেম বুলি আমি কওঁ ইয়াক আৰু এইটো সেডেল পয়েন্ট এইটোৱে হৈছে সেডেল পয়েন্ট অৰ্থাৎ সেডেল পয়েন্ট এটা কেনেকৈ উলিয়াই আমি গম পালো সেডেল পয়েন্ট উলিয়াব যাওঁতে আমি সদায় ৰোৰ মিনিমাম ভ্যালুটো চাওঁ আৰু কলমৰ ম্যাক্সিমাম ভ্যালুটো চাওঁ যেটো পে অফত ৰো মিনিমাম আৰু কলম ম্যাক্সিমাম একে হ'ব সেই পয়েন্টটি হ'ব সেডেল পয়েন্ট কিন্তু এনেকুৱা নহয় যে সদায় এটা পয়েন্টতে মিলিবই লাগিব এনেকুৱা কোনো কথা নাই অৰ্থাৎ G34 ৰ স্কয়াৰটো পৰিছে কিবা কাৰণত G34 ৰ স্কয়াৰটো নপৰি G14 টো কি জানি পৰিলে হয় এই স্কয়াৰটো যদি G14 ত পৰে তেতিয়াটো সার্কুল আৰু স্কয়াৰ একেলগে নপৰে তেতিয়া তেনেকুৱা পাৰ্টিকুলাৰ সিচুৱেচনত এই গেমটোৰ কোনো সেডেল পয়েন্ট নাই বুলি আমি কওঁ আৰু সেইটোৰ ক্ষেত্ৰত সেডেল পয়েন্ট উলিয়াৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে নিউমেৰিকেল এক্সাম্পল কিছুমান আছে যিখিনি আমি পাছৰ কোৰ্সত তোমালোকৰ লগত আলোচনা কৰিম গতিকে আমি সেডেল পয়েন্টৰ এই কথাখিনি তোমালোকে নিশ্চয় গম পালা তো আজিলৈকে এইখিনি তোমালোকক থিওৰিকেল ব্যাকগ্ৰাউণ্ডটো মই দিলো নেক্সট ক্লাছটোত মই গেম থিওৰি আৰু এটা ক্লাছ লৈ তোমালোকৰ সন্মুখত আহিম এইখিনি বুজি পাবলৈ চেষ্টা কৰিবা জানিবলৈ চেষ্টা কৰিবা যদি কিবা অসুবিধা থাকে মোৰ লগত কমিউনিকেট কৰিবা থ্যাংক ইউ